Question number first. How many fraction of a day are 7 minutes 12 seconds? 7 মিনিট 12 সেকেন্ড এদিনৰ কিমান ফ্ৰেকশন ভ্যালু হয় উলিয়াব লাগে 7 মিনিট 12 সেকেন্ড 7 মিনিটক সেকেন্ডত চেঞ্জ কৰিম 7 মিনিট হয় 160 লগত ইনটু কৰিলে সেকেন্ডত চেঞ্জ হ'ব প্লাস 12 সেকেন্ড বাই এক দিনত 24 ঘণ্টা ঘণ্টাক মিনিটত চেঞ্জ কৰিম 60 লগত ইনটু হলে মিনিট হৈ গল আকৌ মিনিটক 60 লগত ইনটু কৰি সেকেন্ডত চেঞ্জ কৰিম 24 ঘণ্টাক মিনিটত চেঞ্জ কৰিছো আকৌ 60 লগত ইনটু কৰি সেকেন্ডত চেঞ্জ কৰিছো 7 আৰু 6 42 420 আৰু 12 432 by 24 into 60 into 60 cancel হ'ব 6 ৰ লগত 72 বাৰত যাব 24 ৰ লগত 72 যাব 3 বাৰত 3 ৰ লগত 60 যাব 20 বাৰত আৰু এটা 0 200 1 by 200 correct answer of option number D. Next, the sum of two numbers is 90. If one of them is 16 more than the other, then find the two numbers. দুটা সংখ্যাৰ যোগফল 90 হয় যদি ইয়াৰে এটা সংখ্যা আন এটা সংখ্যাৰ পৰা 16 বেছি হয় তেন্তে দুটা সংখ্যা কি হ'ব উলিয়াব লাগে এটা সংখ্যা x মানিম আন এটা সংখ্যা x + 16 x + 16 দুটা সংখ্যাৰ যোগফল দিয়া আছে 90 প্ৰথম সংখ্যা x যোগফল কৈছে এখানে প্লাস x + 16 প্ৰথম সংখ্যা আৰু সেকেন্ড সংখ্যা দুটা সংখ্যাৰ যোগফল 90 এনে ধৰণৰ কোৱেশ্যনত অপচন দি বনালে বেছি সহজ হয় অপচন নম্বৰ ডি 53 আৰু 37 53 আৰু 37 প্লাস কৰিলে 90 হ'ব 90 কৈছে 90 হ'ব আৰু ইয়াৰ ডিফাৰেন্স কিমান আছে 16 মানে 37 ৰ পৰা 53 কিমান বেছি আছে 16 ফুলফিল হৈ আছে অপচন নম্বৰ ডি কারেক্ট आंसर হ'ব আৰু ইয়াৰ বেসিক রুল আছে x + x 2x + 16 = 90 2x = 90 - 16 2x = মাইনাস কৰিলে কিমান হ'ব 10 ৰ পৰা 6 মাইনাস হলে 4 74 2 লগত ক্যান্সেল হ'ব 37 বাৰত x ৰ ভ্যালু কিমান আহিল 37 x ৰ ভ্যালু কিমান আহিল 37 আৰু দ্বিতীয় সংখ্যা x + 16 x ৰ ভ্যালু 37 37 + 16 প্লাস কৰিলে কিমান হ'ব 53 অপচন নম্বৰ ডি কারেক্ট आंसर হ'ব Next, a car covers a certain distance in 8 hours. It covers half the distance at a speed of 40 kilometers and the other half at a speed of 60 kilometers. Find the distance of the journey. এখন গাড়ী 8 ঘণ্টাত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰমণ কৰে 40 কিলোমিটাৰ/আৱাৰ বেগেৰে আধা দূৰত্ব আৰু 60 কিলোমিটাৰ/আৱাৰ বেগেৰে আন আধা দূৰত্ব অতিক্ৰমণ কৰে তো টোটাল ডিসটেন্স কিমান উলিয়াব লাগে আধা মানে 1/2 1/2 কিমান স্পিডত যায় 40 কিলোমিটাৰ/আৱাৰ তো 40 ইয়াতে ইনটু হ'ব নেক্সট হাফ ডিসটেন্স হাফ মানে 1/2 60 কিলোমিটাৰ/আৱাৰত গতি কৰে আৰু টোটাল টাইম কিমান লয় 8 ঘণ্টা 1/40 আৰু 2 ইনটু হ'ব 80 প্লাস 120 = 8 80 আৰু 120 ৰ এলসিএম কিমান হ'ব 240 80 লগত 240 ক্যান্সেল হ'ব 3 বাৰত প্লাস 120 ৰ লগত 2 বাৰত ক্যান্সেল হ'ব = 8 hours 3 আৰু 2 5 by 240 5 ৰ লগত 240 ক্যান্সেল হ'ব 48 বাৰত 8 আৰু 48 ইনটু হ'ব 8 আৰু 48 ইনটু হলে কিমান হ'ব 384 কিলোমিটাৰ/আৱাৰ অপচন নম্বৰ সি কারেক্ট आंसर হ'ব সিরিজৰ 20 নম্বৰ টার্মসটো কি হ'ব 20 নম্বৰ ঠাইত কি হ'ব উলিয়াব লাগে 20 নম্বৰ টার্মসটো উলিয়াব লাগে ইয়াৰ ফৰ্মুলা হয় tn = a plus n minus 1
ডি মানে ডিফাৰেঞ্চ টি এন মানে যিটো উলিয়াব লাগে 20 নম্বৰ টাৰ্মছটো এ মানে প্ৰথম পদ এন মানে 20 নম্বৰ টাৰ্মছটো উলিয়াব লাগে আৰু ডি মানে ডিফাৰেঞ্চ কিমান আছে 5 ইয়াতে ডিফাৰেঞ্চ 5 সবতে 5ৰ ডিফাৰেঞ্চ হ'ব টি এনৰ ভ্যালু কিমান 20 নম্বৰ টাৰ্মছটো 20 ইকুৱেল টু এৰ ভ্যালু কিমান হ'ব প্ৰথম পদ কিমান হয় 17 প্লাস n কিমান 20 উলিয়াব লাগে 20 নম্বৰ টাৰ্মছটো -1 d মানে ডিফাৰেঞ্চ কিমান আছে 5ৰ ডিফাৰেঞ্চ 5 বহাম ইকুৱেল টু 17 প্লাস 24 1 মাইনাস হ'ব 19 ইনটু 5 19 5 95 আৰু 17 প্লাস হ'ব 95 আৰু 17 প্লাস হলে কিমান হ'ব 112 অপশন নম্বৰ বি কারেক্ট आंसर হ'ব 20 নম্বৰ টার্মসটো কিমান আহিল 112 Next, profit of rupees 5,62,000 has to be divided among three partners A, B, and C. Share of A is 2/3 of B, and share of B is 3/5 of C. How much does C gets as his share of profit? 5,62,000 টকা A, B আৰু C ৰ মাজত ভাগ কৰিব লাগে। এৰ 2/3 ভাগ Bৰ 3/5 ভাগ C ৰ। তেন্তে C কিমান প্ৰফিট পাব উলিয়াব লাগে। A, B আৰু C এৰ 2 Bৰ 3 Cৰ 5 2 3 5 কেনেকৈ আহিল 2/3 দিয়া আছে আৰু 3/5 দিয়া আছে এৰ ভ্যালু 2 হ'ব আৰু Bৰ ভ্যালু 3 3 কমন আছে তো Bৰ ভ্যালু হ'ব আৰু Cৰ ভ্যালু 5 হ'ব আমি ডাইৰেক্ট বহাই দিছো 2 3 আৰু 5 প্লাস হ'ব 2 3 5 5 আৰু 5 10 10 কিমানৰ সমান আছে টোটাল টকা দি আছে 5,62,000 0 লগত 0 কেনসেল হ'ব কোশ্চনত কৈছে C কিমান পাব C ৰ প্ৰফিট কিমান আছে C ৰ কিমান আছে 5 5 ৰ লগত ইনটু হ'ব B ৰ হদিলে 3 লগত ইনটু হ'ব এৰ হদিলে 2 লগত ইনটু হ'ব C ৰ হদিছে 5 ৰ লগত ইনটু হ'ব 0 0 5 2 গুণ 10 5 6 গুণ 31 25 5 25 আৰু 3 28 অপশন নম্বৰ C কারেক্ট आंसर হ'ব নেক্সট ফাইন্ড দা এলসিএম অফ এলসিএম উলিয়াব লাগে দিয়া আছে 10 a স্কয়ার bc 15 ab c স্কয়ার 20 a স্কয়ার b স্কয়ার c এলসিএম উলিয়াব লাগে 10 15 আৰু 20 ৰ এলসিএম হ'ব 60 আটাইতকৈ ডাঙৰ ভ্যালু লম a স্কয়ার তো a স্কয়ার আহিব b স্কয়ার তো b স্কয়ার লম সিঙ্গেল c স্কয়ার c তো c স্কয়ার ডাঙৰ হয় c স্কয়ার বহাম 60 a স্কয়ার b স্কয়ার c স্কয়ার অপশন নম্বৰ ডি কারেক্ট आंसर হ'ব